আজি যেহেতু বহুত ঠাণ্ডা পৰিছে সেইকাৰণে ভাবিলোঁ আলুকে মুঠা হৈ আছে দেখিছেনে খাবলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগ ভিডিঅ'লৈ আৰু কুকুৰ পোৱালিবোৰ কান্দি আছে দেই আৰু আজি ইমান ঠাণ্ডা পৰিছে চাওকচোন ইমান কুঁৱলী পৰি আছে ৰ'দে ওলোৱা নাই অকণমানো ৰ'দ ওলোৱা নাই যোৱাকালিও ইমান ঠাণ্ডা দিছে আজিও বহুত বেছি ঠাণ্ডা দিছে একদম বতৰটো ইমান বেছি ঠাণ্ডা চাওক কুঁৱলী হৈ আছে তো ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ আজৰি হৈ কাৰণে আছোঁ এতিয়া আৰু ধুনু খেলি আছে মানে আজি অকণমান কাম আছে গোটৰ মিটিং আছে যাব লাগিব তো যিখিনি পাৰোঁ ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আশা কৰিছোঁ শেষলৈ চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ এই ঠাণ্ডাখনত কাৰ ঘৰত বাৰু এনেকুৱা কচুগুটি পোৱালি আছে চাওক দেখিছেনে পানী লৈ তাৰপিছত ইয়াতে মাটি আছে লগতে আছে তামোলৰ এইবিলাক সৰু সৰু টুকুৰা এইবিলাক মিক্স কৰিছে মিক্স কৰি কেনে কিবা কৰি আছে তাইতো সোমাই আছে কাৰ ঘৰত বাৰু এনেকুৱা পোৱালি আছে চাওকচোন জোতাটো ভিজাই ল'লে পানীৰ লগত এনেও ইমান ঠাণ্ডা বতৰ ইফালে ৰ'দ নাই ধুই দিলে বাৰু শুকাবনে নাই এনেই শুকাব নুশুকায়ে যেহেতু ৰ'দ নাই আজি 3 দিন হৈ গ'ল কাপোৰ চুৱেটাৰ ধুই দিছোঁ শুকুৱাই নাই গোন্ধও লাগিছেগৈ তো আৰু তাই এইবিলাক কৰি আছে চাওকচোন কি কৰি আছা মাটিটো কুমাইকে থাকাইটো পানীটো ভৰা নাইটো কি পানীটো ভৰা নাইটো এটা থাকাইটো এনেকা উৰি আছিল তুমি এই মাটি যে ভৰাইছা ভৰাই কেনে কি কৰিবা এইটো কোৱাচোন পানী ভৰাম পানী ভৰাবা মাটি ভৰাই কেনে পানী ভৰাবা আৰু মুখতে ইমান মাটি লাগিছে পানী সোমাবনে সোমাই নহ'লে কিয় সোমাই আছা নাজানো এটা থাকা মাটি থাকিব ভগৱান তোমাৰ কাপোৰ লেতেৰা হৈ আছে গম পাইছানে চোলাটো লেতেৰা হৈ আছে হাতখন চিধা কৰা টমাটো গোৱা এয়া হৈছে আৰ্টিষ্ট আৰু এয়া হৈছে আৰ্ট দেখিছেনে আৰ্টিষ্টে কেনেকৈ আৰ্ট কৰিছে ইমান ঠাণ্ডাখনত যদি মই এতিয়া অকলে থকা হয় ধুনীয়াকৈ কম্বল উৰি শুই থাকিলোঁ যিহেতু ইমান বেছি ঠাণ্ডা পৰিছে কিন্তু কপাল বেয়া এয়া দেখিছেনে মাটি বালি লাৰি আছে খেলি আছে ইয়াক থৈ কেনেতো আৰু মই কম্বলৰ ভিতৰত সোমাই থাকিব নোৱাৰোঁ সেইকাৰণে তাইৰ লগত পহৰা দি আছোঁ বহি আছোঁ পাপাই কামত গৈছে মা অঁ পাপাই কামত গৈছে পাপাই কামত গ'লেহে আমি এসাঁজ ভাত ভালকৈ খাব পাম নহ'লে কেনেকৈ খাম কোৱাচোন পাপাই তোমাক মৰম কৰেনে ৱাও মই মৰম কৰোঁনে ৱাও আৰু আটাই মৰম কৰেনে হে আটাই মৰম নকৰে কি কৰে আটাই গালি পাৰে কি বুলি কয় তোমাক বৰ্তাই অঁ বৰ্তাই গালি পাৰে অঁ মই আপোনালোকক বতৰটো দেখাইছোঁ দেই আজি আমাৰ ইফালে যিহেতু ৰ'দে নাই একদম মানে ইয়াত চাওকচোন ৰ'দৰ মানে একো চিন চাপেই নাই ৰাতিপুৱাৰ পৰা মানে এনেকুৱা হৈ আছে দেখিছেনে ইয়াতে মই জুই জ্বলাইছিলোঁ মানে সাজি কেনে চোতালটো সাজি কেনে গছৰ পাতবোৰ জমাই কেনে অকণমান জুই জ্বলাইছিলোঁ আৰু ইয়াতে জুই পোৱালোঁ অকণমান সময় ইয়াতে বহি আছিলোঁ তাৰপিছত দেখিলোঁ তাই মানে এনেকৈ মাটি খেলি আছে নুমিয়ে গ'ল এইখিনি জ্বলি গ'ল যিহেতু নাই আৰু জুয়ে নাই ঠাণ্ডা দিনত যে জুই পালে যে কি লাগে আৰু
এইবাৰ আকৌ লৈ আহিছে মাটি এয়া হাততে আছে চাওক কি কৰিবা মাটিটোৰ লগত উল্লু বনাবা কি উল্লু বনাবা মেইন কথাটো কি হৈছে জানে এয়া চাওকচোন মোবাইল চাই থাকে তাই মোবাইল চাই চাই মানে কথাবোৰ অসমীয়া হিন্দী তেনেকুৱা মিক্স কৰি কেনে কয় মানে ক্লিয়াৰকৈ অসমীয়াও নকয় ক্লিয়াৰকৈ হিন্দীও নকয় আৰু এইখিনি চাওকচোন মোক সৰু বাগিচা টিকলামিনি বাগিচা হয় এইটো নাহিব দে এনেই আৰু মানে হাঁহ কেইটাৰ কাৰণে বেৰা দি থৈ দিছোঁ এইকেইটা হাঁহ বহুত বদমাছ হয় সিহঁতে সেইকাৰণে এইটো আৰু এনেই জালনিখন দি থৈ দিছোঁ এয়া ফুলটো ইমান ধুনীয়া চাওকচোন মই বহুতকেইটা ভিডিঅ' দিছোঁ বাৰু আৰু গছটো এতিয়া মানে এনেকুৱা হৈছে এয়া মৰিব ধৰিছে দেখিছেনে যিহেতু এইখিনি সময়ত গছবোৰ মৰি যায় তো আৰু এইটো গছত ফাইনেলি গুটি লাগি গ'ল এইটো তাৰপিছত এইটো দেখিছেনে এটা ৰুব পৰা হৈ গ'ল তাৰমানে আৰু মই এটা বস্তু দেখাওঁ দেই এইটো ফুলটো চাওকচোন কিমানবিলাক পাহ আছে টোটেল 5টামান আছে দেই আৰু এটা গছতে তাৰমানে বগাও হৈছে এইটো বগা আৰু এটা গছতে হৈছে নীলা নীলাও ক'ব নোৱাৰি এইটো বেগুনীয়া আৰু নীলা তেনেকৈ আছে আৰু ইফালে ইমান গুটি লাগিছে এইবোৰ তো বহুতে মোৰ পৰা গুটি বিচাৰি আছিলে পুৰঠি হ'লে বাৰু মই দি দিম আৰু গছটো এতিয়া মৰিবৰ হ'ল ইমান ধুনীয়াকৈ ফুলিছিল নহয় ইমান বেছি ভাল লাগিছিলে এয়া চাওকচোন টিঙৰ চালতে উঠাই দিছিলোঁ মই যেহেতু তেনেকুৱা ইমান সুবিধা নাছিলে মানে ফুলটো ক'ত দিম ক'ত নিদিমকৈ টিঙৰ চালিতে উঠাই দিলোঁ কোমোৰাৰ লগত আৰু ইমান ধুনীয়াকৈ ফুলিছিলে বহুত ফুলিছিলে দেখিবলৈ বহুত ধুনীয়া হৈ আছিলে এতিয়া বাৰু মৰি গ'ল তথাপি এয়া ফুলি আছে দেখিছেনে ইমান ধুনীয়াকৈ এয়া আজি যেহেতু বহুত ঠাণ্ডা পৰিছে সেইকাৰণে ভাবিলোঁ আলুকে পুৰিম আৰু এয়া আলু লৈ লৈছোঁ কেইটামান এইটো আলুটো অকণমান বেয়া আছে তো যিহেতু নতুন আলু অকণমান এনেকৈ আঁচুৰি দিলে ধুনীয়াকৈ গুচি যায় আৰু আলুকেইটা প্ৰথমত ধুই লৈছোঁ দেই মানে যিহেতু বালি লাগি থাকে সেইকাৰণে ধুনীয়াকৈ ধুই লৈছোঁ আৰু এই আঙুঠা হৈ আছে দেখিছেনে এই জুইত মই এতিয়া ধুনীয়াকৈ পুৰিম গৰম গৰম ভাতৰ লগত আলু পুৰা পিটিকা খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আৰু বহুত ভাল লাগে এইফালে এটা বেঙেনা পুৰি থৈ দিছিলোঁ তো বেঙেনাটো এতিয়া পিটিকা কৰিম লগতে আলুখিনিটো দিলোঁৱে জুইত কিন্তু আলুখিনি পুৰোতে অকণমান টাইম লাগিব তো এতিয়া বেঙেনাটো পিটিকা কৰিম বেঙেনাখিনি ধুনীয়াকৈ পিটিকা কৰি ল'ম আৰু মই ইয়াতে জলকীয়া দিয়া নাই দেই লগতে মই এই ভোট জলকীয়া লৈ লৈছোঁ তো এইটোৰ লগতে খাম আৰু কামুৰি সেইকাৰণে বেঙেনাত জলকীয়া দিয়া নাই আৰু মানে আমাৰ মাইনে খাবলৈ বহুত ভাল পায় বেঙেনা তো বেঙেনাটো যিহেতু পিটিকা কৰিছোঁ জলকীয়া দিলেতো তাই খাব নোৱাৰিব তো মই ভোট জলকীয়া গছৰে হয় ছিঙি লৈছোঁ কামুৰি খাম আৰু তাইক মানে এনেকৈ বেঙেনা পিটিকাৰ লগতে ধুনীয়াকৈ দিম তাই মানে কেঁচা চব্জি খায় আমাৰ ধুনুৱে বৰ ধুনীয়াকৈ খায় কেঁচা চব্জিত মানে মানা নাই কিন্তু মাছ মাংসটো মানে মাছটো খায় মাংসটোহে অকণমান খাবলৈ বেয়া পায় এয়া চাওকচোন ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ আৰু এইফালে লৈ লৈছোঁ ভাত তো আলুটো তাৰমানে মই এনেই খাম কামুৰি কেনে সেইকাৰণে আলুটো পিটিকা কৰা নাই বাৰু আলুখিনি হৈ থাক পিছত খাম আৰু এয়া মই লৈ লৈছোঁ বেঙেনা পিটিকা লগতে লৈছোঁ জলকীয়া যিহেতু ঠাণ্ডা পৰিছে তো সেইকাৰণে আৰু বেঙেনা পিটিকাৰ লগত গৰম গৰম ভাত আজি এনেকৈ খাম ইমান সময় ধুনুৱে খেলি আছিলে তো তাইৰ খেলা হৈ গ'ল মানে একদম লেতেৰা হৈ গৈছিল খেলি খেলি কেনে যিহেতু মাটি খেলি আছিলে তো তাইক ধুনীয়াকৈ গা চা ধুৱাই দিলোঁ এয়া গা ধোৱাৰ পিছত চাওক ইমান ধুনীয়া চাফা চাফা লাগিছে তো এতিয়া আৰু ভাতো খাই ল'লোঁ অকণমান এতিয়া গোটৰ মিটিঙত যাবলৈ হ'ল ওলাম আৰু এতিয়া লাহেকৈ তো এয়া চাওকচোন ধুনু মন মাৰি আছে মানে মোবাইল চাব খুজিছিল তাইক মোবাইল চাবলৈ নিদিলোঁ যে সেইটো কাৰণে মানে তাইৰ মনটো মাৰি আছে দেই বেছি মোবাইল চাই থকাটো বেয়া অকণমান চাইছে কোনফালে অঁ মই আনি দিম দিয়া খেলা বস্তুবোৰ থৈ দিছে যে সেইটোৱে কৈ আছে মানে খেলি আছিলে যিহেতু অঁ দিয়া আনিবা দিয়া তুমি তো এতিয়া গোটৰ মিটিঙলৈ যাব ওলাওঁ সেইফালে ভিডিঅ'টো চাই থাকিব দেই দেৰি হৈ আছে বুলি ওলাওঁ বোলো ওলাই থকা সময়তে এয়া চাওকচোন মানে তাইৰ চাগে টোপনি লাগিছে দেই সেইকাৰণে এনেকৈ আছে আৰু ক'ৰবাত যোৱা সময়ত এনেকৈ টোপনি গ'লে বৰ দিগদাৰ এতিয়া কেতিয়াবা উঠে আৰু টোপনি গ'লে নাজানো উঠিলে আৰু ধুনীয়াকৈ লৈ যাম মানে মানুহজনে আহিলে থৈ যাম তেখেতৰ লগতে লৈ নাযাওঁ আৰু যদি মানুহজন আহি নাপায় তেতিয়াহ'লেতো লৈয়ে যাব লাগিব আৰু 3টা বজাৰ আগতে যাব দিছে যিহেতু এতিয়া 2টা বাজিছে 1 ঘণ্টা সময় আছে মোৰ হাতত তো 1 ঘণ্টা সময়ত মই তাইক ওলাব লাগিব ময়ো ওলাব লাগিব আৰু টোপনি গ'লে আৰু চেছ এতিয়াও বৰ্তমান টোপনি যোৱা নাই দেখিছেনে লৰচৰ কৰি আছে টোপনি লাগিছে নেকি তোমাৰ টোপনি লাগিছে টোপনি লাগিছে
এই ইয়াতে চৰিয়াটোত টোপনি লাগিছে নেকি তোমাৰ টোপনি লাগিছে এইফালে টোপনি লাগিছে অকণমান টোপনি নিয়াই লওঁ তাৰপিছত যাম আৰু তো এতিয়া গোটত যাবলৈ ওলাইছোঁ আৰু এই আমাৰ ধুনু লৈ আনিলোঁ তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব